নমস্কাৰ জিকে হাব বাই কাবেৰীলৈ সকলোকে স্বাগতম মই কাবেৰী হাজৰিকা আজিৰ এই ভিডিঅ'টোত মই পূৰ্বতে এপিএছচি প্ৰিলিমছ পৰীক্ষাত অহা কেইখনমান গুৰুত্বপূৰ্ণ গ্ৰন্থ আৰু ইয়াৰ লেখক সম্পৰ্কে আলোচনা কৰিম আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ কুৱেশ্যন নম্বৰ 1 The autobiography of former Chief Justice of India Sri Ranjan Gogoi is titled ভাৰতৰ সুপ্ৰিম কোৰ্টৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ শ্ৰীযুত ৰঞ্জন গগৈ ডাঙৰীয়াৰ যিখন আত্মজীৱনী সেইখনৰ নামটো কি অপশ্যনবোৰ হৈছে অপশ্যন এ দ্য মেন এণ্ড দ্য জাজ অপশ্যন বি বিফৰ মেমৰি ফেডছ অপশ্যন চি জাষ্টিছ ফৰ দ্য জাজ অপশ্যন ডি ইন পাৰ্চুইট অফ জাষ্টিছ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জাষ্টিছ ফৰ দ্য জাজ It is an autobiography of Sri Ranjan Gogoi, the 46th Chief Justice of the Supreme Court of India and a member of Rajya Sabha. এই জাষ্টিছ ফৰ দ্য জাজ কিতাপখন মাননীয় শ্ৰীযুত ৰঞ্জন গগৈ ডাঙৰীয়া দেৱৰ অটোবায়োগ্ৰাফি অৰ্থাৎ আত্মজীৱনী আৰু তেওঁ আছিল ভাৰতৰ সুপ্ৰিম কোৰ্টৰ 46 অৰ্থাৎ 46 সংখ্যক চিফ জাষ্টিছ মুখ্য ন্যায়াধীশ আৰু লগতে মেম্বাৰ অৱ ৰাজ্যসভাৰ এজন সদস্য নেক্সট কুৱেশ্যন মেটছ দ্য ফলোয়িং বুকছ লিষ্ট 1 উইথ দ্য অথৰ্ছ লিষ্ট 2 তলত লিষ্ট 1ত কেইখনমান কিতাপৰ নাম দিয়া আছে আৰু লিষ্ট 2 তাৰ কিতাপ কেইখনৰ লেখক কেইজনৰ নাম দিয়া আছে আৰু লিষ্ট 1ৰ লগত লিষ্ট 2 মিলাব লাগে লিষ্ট 1ত আছে এ কম্প্ৰিহেনচিভ লিষ্ট অফ আছাম বিত আছে দ্য কুৱেষ্ট ফৰ মডাৰ্ণ আছাম এ হিষ্ট্ৰী চিত আছে দ্য আহোমছ এ ৰিইমাজিন হিষ্ট্ৰী আৰু ডিত আছে অসমীয়া মানুহৰ ইতিহাস আৰু লিষ্ট বিত আছে লেখকসকলৰ নাম সেইবোৰ হৈছে 1 অৰূপজ্যোতি শইকীয়া নাম্বাৰ 2 হৈছে অৰূপ কুমাৰ দত্ত নাম্বাৰ 3 ডক্টৰ নগেন শইকীয়া আৰু নাম্বাৰ 4 স্বৰ্ণলতা বৰুৱা সিলেক্ট দ্য কাৰেক্ট আনচাৰ্ছ আৰু এতিয়া শুদ্ধ উত্তৰটো বিচাৰিব লাগে তলত কেইটামান অপশ্যন দিয়া আছে এ বি চি আৰু ডি আৰু ইয়াৰ অপশ্যন এ টো শুদ্ধ অৰ্থাৎ এত আছে এ 2 B3 C4 আৰু D1 A comprehensive history of Assam is written by Arup Kumar Dutta A comprehensive history of Assam নামৰ যিখন কিতাপ এইখন অৰূপ কুমাৰ দত্তই লিখিছিল দ্য কুৱেষ্ট ফৰ মডাৰ্ণ আছাম এ হিষ্ট্ৰী এইখন হৈছে ইজ ৰিটেন বাই ডক্টৰ নগেন শইকীয়া এইখন নগেন শইকীয়া দেৱে লিখা দ্য আহোমছ এ ৰিইমাজিন হিষ্ট্ৰী ইজ ৰিটেন বাই স্বৰ্ণলতা বৰুৱা আৰু এইখন স্বৰ্ণলতা বৰুৱাই লিখা আৰু শেষত আছে অসমীয়া মানুহৰ ইতিহাস এইখন হৈছে অৰূপজ্যোতি শইকীয়াদেৱে লিখা নেক্সট কুৱেশ্যন হু অথৰ্ড দ্য ফেমাছ বুক ইণ্ডিকা নামৰ প্ৰসিদ্ধ গ্ৰন্থখনৰ লেখক কোন অপশ্যন এ আলেকজেণ্ডাৰ কানিংহাম অপশ্যন বি ফাহিয়ান অপশ্যন চি মেগাস্থেনিছ আৰু অপশ্যন ডি প্লিনি আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মেগাস্থেনিছ এ গ্ৰীক ৰাইটাৰ হেজ ৰিটেন এন একাউণ্ট অফ ইণ্ডিকা ডিউৰিং দ্য মৌৰ্যন ৰুল হি ৱাজ চেণ্ট টু চন্দ্ৰগুপ্ত মৌৰ্যছ কোৰ্ট বাই দ্য গ্ৰীক ৰুলাৰ চেলুকাছ মেগাস্থেনিছ ৰিমেইন ইন পাটলিপুত্ৰ দ্য কেপিটেল অফ দ্য মৌৰ্যন এম্পায়াৰ এণ্ড ৰোড ইণ্ডিকা ডিউৰিং হিজ ষ্টে মৌৰ্য শাসনকালৰ সময়ত মেগাস্থেনিছ নামৰ যিজন গ্ৰীক ৰাইটাৰ লেখক আছিলে তেওঁ ভাৰত সম্পৰ্কে এটা বৰ্ণনা দি গৈছে তেওঁক গ্ৰীক শাসনকৰ্তা চেলুকছে মৌৰ্যৰ শাসনকালত অৰ্থাৎ চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত তেওঁৰ দৰবাৰলৈ পঠাইছিলে মেগাস্থেনিছে পাটলিপুত্ৰ অৰ্থাৎ সেই সময়তে মৌৰ্যৰ সাম্ৰাজ্যৰ যিখন কেপিটেল অৰ্থাৎ ৰাজধানী তাত আছিলে আৰু সেই সময়তেই তেওঁ ইণ্ডিকা নামৰ সেই কিতাপখন গ্ৰন্থখন লিখিছিলে নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ দ্য বুক প্লেণ্টাৰ ৰাজ টু স্বৰাজ ফ্ৰীডম ষ্ট্ৰাগল এণ্ড ইলেক্টৰেল পলিটিক্স অফ আছাম প্লেণ্টাৰ ৰাজ টু স্বৰাজ ফ্ৰীডম ষ্ট্ৰাগল এণ্ড ইলেক্টৰেল পলিটিক্স অফ আছাম অসমৰ স্বাধীনতা আন্দোলন আৰু ৰাজনীতি শীৰ্ষক এই গ্ৰন্থখনৰ লেখক কোন অপশ্যনবোৰ হৈছে অপশ্যন এ ডক্টৰ ইৰফান হাবিব অপশ্যন বি সূৰ্যকুমাৰ ভূঞা অপশ্যন চি ডক্টৰ অমলেন্দু গুহ আৰু অপশ্যন ডি এডৱাৰ্ড গীত আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডক্টৰ অমলেন্দু গুহ প্লেণ্টাৰ ৰাজ টু স্বৰাজ ফ্ৰীডম ষ্ট্ৰাগল এণ্ড ইলেক্টৰেল পলিটিক্স অফ আছাম 1826 to 1947 was written by Dr. Amalendu Guh and was published in 1977. এই গ্ৰন্থখন ডক্টৰ অমলেন্দু গুহে লিখিছিলে আৰু এইখন প্ৰকাশ কৰা হৈছিলে 1977 চনত ইট ৱাজ এ হিষ্টৰিকেল বুক আৰু এইখন এখন ঐতিহাসিক গ্ৰন্থ অৰ্থাৎ ইয়াত অসমৰ স্বাধীনতা আন্দোলন সম্পৰ্কে আৰু অসমৰ ৰাজনীতি সম্পৰ্কে 1826ৰ পৰা 1947 চনৰ এই সময়ছোৱাৰ কাহিনী লিখা আছে নেক্সট কুৱেশ্যন দ্য নভেল অভিযাত্ৰী ইজ বেছড অন দ্য লাইফ এণ্ড এচিভমেণ্ট অফ হুইচ অফ দ্য ফলোয়িং ৰাইটাৰ্ছ
অভিযাত্ৰী নামৰ উপন্যাসখন তলত দিয়া কোনগৰাকী ব্যক্তিৰ জীৱনৰ ওপৰত লিখা হৈছে অপশ্যনবোৰ হৈছে অপশ্যন এ নলিনীবালা দেৱী অপশ্যন বি আইদেউ হেণ্ডিক অপশ্যন চি চন্দ্ৰপ্ৰভা শইকীয়ানী অপশ্যন ডি ৰাজবালা হেণ্ডিক আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চন্দ্ৰপ্ৰভা শইকীয়ানী Novel অভিযাত্ৰী is based on the life of চন্দ্ৰপ্ৰভা শইকীয়ানী, a notable freedom fighter. অভিযাত্ৰী নামৰ উপন্যাসখন চন্দ্ৰপ্ৰভা শইকীয়ানী ডাঙৰীয়ানীৰ ওপৰত লিখা হৈছে আৰু তেওঁ আছিলে এগৰাকী লক্ষণীয় বা লেখত ল'বলগীয়া ফ্ৰীডম ফাইটাৰ মুক্তিযোদ্ধা ইট ইজ এন আছামিজ নভেল ৰিটেন বাই নিৰুপমা বৰগোহাঁই আৰু এইখন নিৰুপমা বৰগোহাঁয়ে লিখিছিলে এইখন এখন অসমীয়া উপন্যাস দ্য নভেল ৱাজ পাব্লিছড ইন 1996 দ্য নভেল ৱাজ ট্ৰান্সলেটেড ইনটু ইংলিছ বাই প্ৰদীপ্ত বৰগোহাঁই বাই দ্য নেম ওৱান লাইফ মেনি ৰিভাৰ্ছ আৰু এই গ্ৰন্থখন 1996 চনত প্ৰকাশ কৰা হৈছিল আৰু এইখন ইংৰাজীলৈ অনুবাদ কৰিছিলে প্ৰদীপ্ত বৰগোহাঁয়ে আৰু ইংৰাজীত এই গ্ৰন্থখনৰ নাম হৈছিলে ওৱান লাইফ মেনি ৰিভাৰ্ছ নেক্সট কুৱেশ্যন The Tale of Nomadic Soul is the English translation of a famous novel by Syed Abdul Malik. The Tale of Nomadic Soul নামৰ যিখন গ্ৰন্থ এইখন হৈছে এখন ইংৰাজী অনুবাদ আৰু এইখনৰ মূল গ্ৰন্থখনৰ লেখক হৈছিলে Syed Abdul Malik. Which is that novel among the following আৰু তলত দিয়া কোনখন গ্ৰন্থৰ পৰা আচলতে The Tale of Nomadic Soul নামৰ গ্ৰন্থখন অনুবাদ কৰা হৈছিলে অপশ্যনবোৰ হৈছে অপশ্যন এ পৰশমণি অপশ্যন বি আধাৰশিলা অপশ্যন চি অঘৰী আত্মাৰ কাহিনী অপশ্যন ডি ৰূপতীৰ্থৰ যাত্ৰী আৰু ইয়াত চাৰিখন গ্ৰন্থৰ নাম দিছে তাৰে অপশ্যন চিটো শুদ্ধ অঘৰী আত্মাৰ কাহিনী আৰু মূল গ্ৰন্থখন চৈয়দ আব্দুল মালিক দেৱৰ অঘৰী আত্মাৰ কাহিনী আৰু এইখনৰে ইংৰাজী অনুবাদ হৈছে দ্য টেল অফ নোমাডিক সোল Syed Abdul Malik won the Sahitya Academy Award for this novel in 1972. Syed Abdul Malik দেৱ 1972 চনত এই অঘৰী আত্মাৰ কাহিনী নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিলে দ্য বুক ৱাজ ট্ৰেন্সলেটেড ইন ইংলিছ বাই আৰ পি খাউন আৰু এই কিতাপখন ইংৰাজীলৈ অনুবাদ কৰিছিলে আৰ পি খাউণ্ডে নেক্সট কুৱেশ্যন অহিমজ্জাৰ হেৰাল সীমা is a landmark Assamese novel written by কাঞ্চন বৰুৱা and was published in 1945. অহিমজ্জাৰ হেৰাল সীমা এই গ্ৰন্থখনৰ নাম আমি সকলোৱে শুনিছোঁ আৰু এইখন লিখিছিলে কাঞ্চন বৰুৱাদেৱে আৰু প্ৰকাশ কৰা হৈছিলে 1945 চনত বাট কাঞ্চন বৰুৱা ইজ এ পেন নেম কিন্তু কাঞ্চন বৰুৱা নামটো এটা ছদ্ম নাম হোৱাট ইজ হিজ ৰিয়েল নেম তেওঁৰ প্ৰকৃত নামটো কি অপশ্যনবোৰ হৈছে অপশ্যন এ ব্ৰজমোহন শৰ্মা অপশ্যন বি ভুৱন মোহন বৰুৱা অপশ্যন চি মেদিনী চৌধুৰী অপশ্যন ডি নান অফ দ্য এবভ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভুৱন মোহন বৰুৱা অহিমজ্জাৰ হেৰাল সীমা ৱাজ ট্ৰেন্সলেটেড ইনটু ইংলিছ বাই সলিম এম হুছেইন আৰু এই অহিমজ্জাৰ হেৰাল সীমা নামৰ গ্ৰন্থখন ইংৰাজীলৈ অনুবাদ কৰা হৈছে আৰু ইয়াৰ ইংৰাজী অনুবাদ কৰিছিলে সলিম এম হুছেইনে নেক্সট কুৱেশ্যন What is the first short story collection of মামণি ৰয়ছম গোস্বামী মামণি ৰয়ছম গোস্বামীৰ প্ৰথম চুটি গল্প সংকলনখনৰ নাম কি অপশ্যনবোৰ হৈছে অপশ্যন এ চেনাবৰ শ্ৰুত অপশ্যন বি যাত্ৰা অপশ্যন চি নীলকণ্ঠী ব্ৰজ অপশ্যন ডি চিনাকি মৰম আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চিনাকি মৰম ইন্দিৰা গোস্বামী known as মামণি ৰয়ছম গোস্বামী It was a pen name, published her first short story collection Sinaki Morom in 1962 when she was a student. Indira Goswami তেখেতক সকলোৱে মামণি ৰয়ছম গোস্বামী বুলি জানে আৰু এইটো হৈছে তেওঁৰ ছদ্ম নাম আৰু তেওঁ প্ৰথম চুটি গল্প সংকলনখন চিনাকি মৰম 1962 চনত তেওঁ পাব্লিছ কৰিছিলে প্ৰকাশ কৰিছিলে আৰু সেই সময়ত তেওঁ এগৰাকী ষ্টুডেণ্ট আছিলে ছাত্ৰ অৱস্থাত থকা সময়ৰ কথা চিঅন সাহিত্য একাডেমী এৱাৰ্ড ইন 1983 তেওঁ 1983 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে এণ্ড দ্য জ্ঞানপীঠ এৱাৰ্ড ইন 2000 আৰু 2000 চনত তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন Who among the following is the first Assamese translator of the Ramayan? তলত দিয়া ব্যক্তিসকলৰ ভিতৰত কোনজন ব্যক্তি ৰামায়ণখনক অসমীয়া ভাষালৈ অনুবাদ কৰিছিলে অপশ্যনবোৰ হৈছে অপশ্যন ই ৰাম সৰস্বতী অপশ্যন বি মাধৱ কন্দলী অপশ্যন চি অনন্ত কন্দলী অপশ্যন ডি শংকৰদেৱ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাধৱ কন্দলী কবিৰাজ মাধৱ কন্দলী a 14th century poet translated the Valmiki Ramayana from Sanskrit into Assamese কবিৰাজ মাধৱ কন্দলী তেওঁ 14 শতিকাৰ এগৰাকী কবি আছিলে তেওঁ বাল্মীকি ৰামায়ণখন সংস্কৃত ভাষাৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰিছিলে হি সপ্তকাণ্ড ৰামায়ণ is considered the earliest translation of the Ramayana into Assamese তেখেতৰ সপ্তকাণ্ড ৰামায়ণখনক প্ৰথম অসমীয়া ভাষালৈ অনুবাদ কৰা ৰামায়ণ বুলি গণ্য কৰা হয় নেক্সট কুৱেশ্যন
Which of the following is are not the work or works of Madhavdev? তলত কেইখনমান গ্ৰন্থৰ নাম দিয়া আছে আৰু এই কেইখনৰ কোনকেইখন বা কোনখন মাধৱদেৱ বিৰচিত নহয়। অপশ্যন ইয়াত এত দিছে নামঘোষা, বি ভক্তি ৰত্নাৱলী, চিত ভূমি লেটুৱা, ডি বালিচৰণ। এতিয়া চিলেক্ট দ্য কাৰেক্ট আনচাৰ। ইয়াৰ ওপৰত থকাবোৰৰ ভিতৰত বা শুদ্ধ উত্তৰটো বাচিব লাগে। অপশ্যন ই 1 অনলি, অপশ্যন বি 2 and 4, অপশ্যন চি 4 অনলি, অপশ্যন ডি 3 and 4 অনলি আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 4 অনলি, অৰ্থাৎ বালিচৰণ। বালিচৰণ গ্ৰন্থখন মাধৱদেৱৰ নহয়। বালিচৰণ ইজ এ পাৰ্ট অফ শংকৰদেৱ কীৰ্তন ঘোষা। বালিচৰণ হৈছে শংকৰদেৱৰ কীৰ্তন ঘোষাৰ এটা অংশ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।